মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 4.4 পাঠটো কৰিব ওলাইছো। ইয়াতে আমাৰ কুৱেশ্যন নম্বৰ 1টো আমাক দিয়া আছে যে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা আৰু যদি বাস্তৱ মূল থাকে তেন্তে সেইবোৰ উলিওৱা। ইয়াত আমাক যদি মূলৰ প্ৰকৃতি উলিয়াব দিছে, তে মূলৰ প্ৰকৃতি উলিয়াব দিলে আমি সদায় b² - 4ac নিৰ্ণয় কৰিব লাগিব। তো আমি কুৱেশ্যন নম্বৰ 1টো কৰি চাওঁ। কুৱেশ্যন নম্বৰ 1টো আমাক দিয়া আছে যে 2x² - 3x + 5 = 0। ইয়াৰ পৰা আমি a, b আৰু c উলিয়াই ল'ব লাগিব। তো আমি ইয়াত লিখিব লাগিব a = 2, b = -3 আৰু c = 5। এতিয়া আমি b² - 4ac নিৰ্ণয় কৰিব লাগিব। তো b² ইয়াতে b মানে হৈছে -3 স্কয়াৰ -4ac a মানে হ'ল 2, c মানে 5। এইটো স্কয়াৰ কৰিলে 9 হৈ যাব, মাইনাছ এইটা পূৰণ কৰিলে 4 × 2 = 8, 8 + 4 = 40 ইকুৱেলটো হ'ব -31। ইয়াতে যিহেতু 31ৰ আগত মাইনাছ চিন আছে, গতিকে এই সংখ্যাটো শূন্যত কৰি সৰু হয়। তাৰ মানে b² - 4ac ৰ মানটো শূন্যত কৰি সৰু। গতিকে এই কণ্ডিশ্যনটো হ'লে আমি আগৰ ভিডিঅ'ত কৈছোৱে যে দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই। এতেকে সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই। ইয়াতে আমাৰ অংকটো শেষ। কুৱেশ্যন নম্বৰ 2টো আমাক দিয়া আছে 3x² - 4√3x + 4 = 0। আমি অংকটো লিখি ল'লো। ইয়াতে এইটো a হ'ব, এইখিনি b হ'ব আৰু এইটো c হ'ব। আমি লিখি লওঁ a = 3, b = -4√3 আৰু c = হ'ব 4। এতিয়া আমি b² - 4ac লিখিম। তো b² b মানে এই গোটেইখিনি -4√3 হোল স্কয়াৰ। এইটো হৈছে b² - 4ac, a মানে হ'ল 3, c মানে হৈছে 4। এইখিনি আমি হোল স্কয়াৰ কৰোঁ যদি 4² মানে হৈছে 16 আৰু √3² মানে হৈছে 3। 16 আৰু 3 মাল্টিপ্লাই কৰিলে 48 মাইনাছ ইয়াত 4 3 × 12, 12 4 × 48। 48ৰ পৰা 48 বিয়োগ কৰিলে 0 থাকিব। আমি পাই গ'লো যে b² - 4ac ইয়াৰ মানটো 0 পালো। b² - 4ac যদি 0 হয় তেনেহ'লে দ্বিঘাত সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হয়। এতেকে আমি লিখিব লাগিব সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান। এতিয়া আমাক অংকটোত কৈছিলে যে যদি বাস্তৱ মূল থাকে তেনেহ'লে সেইবোৰ উলিয়াব দিছিলে। আমি এতিয়া বাস্তৱ মূলবোৰ উলিয়াব লাগিব। আমি লিখিব লাগিব দ্বিঘাত সূত্ৰ মতে x = -b ± √b² - 4ac / 2a। এইটো আমাৰ দ্বিঘাত সূত্ৰ লিখি ল'লো। ইয়াতে মানখিনি বহাই দিওঁ, মাইনাছ এতিয়া b আছে ইয়াতে, b মানে হৈছে -4√3 প্লাছ মাইনাছ √। এতিয়া ইয়াতে b² - 4ac আছে। তো আমি আগতে b² - 4ac = 0 পাইছিলোঁ। তো আমি ইয়াতে 0 বহাব লাগিব। তলত 2 × a, a মানে আমি 3 পাইছিলোঁ। আমি ইয়াতে ইয়াৰ জেগাত 3 বহালোঁ। মাইনাছে মাইনাছে প্লাছ হৈ যাব আৰু 0 থাকিলে আমি লিখিব দৰকাৰ নাই আৰু। তলত 2 3 × 6। এতিয়া ইহঁতক 2ৰে হৰণ যাব, 2 2 × 4, 2 3 × 6। আমি ওপৰত পালো 2√3। তলত 3 আছে, 3ক আমি √3 × √3 এনেকৈ লিখিব পাৰোঁ। √3 পূৰণ কৰিলে 3 হৈ যায়। গতিকে আমি তলত 3 নিলিখি পেলাই তাৰ জেগাত লিখিম √3 × √3। তেতিয়া √3 আৰু √3 কেনচেল হৈ যাব। ওপৰত থাকিব 2, তলত থাকিব √3। এইটো যিহেতু দ্বিঘাত সমীকৰণ হয়, গতিকে আমি xৰ মূলটো দুবাৰ লিখিব লাগিব। এতেকে x = 2/√3 বা আকৌ লিখিব লাগিব x = 2/√3। এতেকে নিৰ্ণয় মূল = 2/√3 আকৌ 2/√3। ইয়াতে অংকটো শেষ। কুৱেশ্যন নম্বৰ 3টো আমাক দিয়া আছে 2x² - 6x
plus 3 is equal 0 তো আমি অঙ্কটো লিখিলো দুয়াতে এতে এটো a হ'ব এটো b হ'ব এটো c হ'ব a is equal to b is equal minus 6 c is equal to 3 এতিয়া আমি b square minus 4ac নিৰ্ণয় কৰো তে b square b মানে ইয়াতে minus 6 square minus 4ac a মানে 2 c মানে 3 6 square কৰিলে 36 হ'ব minus একেটা পূৰণ কৰিলে 4 2 8 8 3 গুণ 24 এটো বিয়োগ কৰি দিও বিয়োগ কৰিলে হ'ব 12 এতিয়া এই 12 টো শূন্যত কৰি ডাঙৰ হয় তাৰ মানে b square minus 4ac এর মানটো শূন্যত কৰি ডাঙৰ হয় তে b square minus 4ac যদি শূন্যত কৰি ডাঙৰ হয় তেনে আমি লিখিব লাগিব সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু অসমান এটা আমাক বাস্তৱ মূলটো নিৰ্ণয় কৰিব লাগিব আমি লিখিব লাগিব দ্বিঘাত সূত্র মতে x is equal minus b plus minus root over b square minus 4ac by 2a ইয়াতে মানখিনি বহাই দিও minus b b মানে হৈছে minus 6 তো আমি b এর জায়গাত লিখিব লাগিব minus 6 plus minus root over যদি b square minus 4ac আছে তে b square minus 4ac মান আমি 12 পাইছিলো ইয়াত লিখিব লাগিব 12 তলত 2a আছে 2 into a মানে আমি 2 পাইছিলো আমি ইয়াতে এর জায়গাত 2 লিখিব লাগিব মাইনাসে মাইনাসে প্লাস হৈ যাব 6 প্লাস মাইনাস এটা root over 12 আছে তে root over 12 ক আমি এনেকে লিখিব পাৰো root over 4 3 গুণ 12 4 এর বর্গমূল 2 হ'ব আৰু 3 এর বর্গমূল না থাকে ইয়াক আমি √3 লিখিব পাৰো 2√3 তলত 2 দুগুণ 4 এতিয়া আমি ইয়াৰ পৰা আৰু ইয়াৰ পৰা 2 কমন লব পাৰো 2 কমন ললে ইয়াতে ইয়াত থাকিব 3 2 3 গুণ 6 হ'ব প্লাস মাইনাস আৰু 2 কমন ললে ইয়াতে √3 থাকিব তলত 4 থাকিব 2 এর 4 দুবাৰ যায় ইয়াত থাকিব 3 প্লাস মাইনাস √3 তলত থাকিব 2 এটাকে x is equal 3 plus √3 by 2 বা x is equal 3 minus √3 by 2 তো এইটো তাই হৈছে সমীকৰণটোৰ মূল এটাকে নিৰ্ণয় মূল is equal এটা মূল হৈছে 3 plus √3 by 2 আৰু আনটো মূল হৈছে 3 minus √3 by 2 এটা মূল এইটো আৰু আনটো মূল এইটো ইয়াতে অঙ্কটো শেষ কোয়েশ্চন নাম্বার 4 টো আমাক দিয়া আছে 9x square minus 6x plus 1 is equal 0 তো আমি অঙ্কটো বহিত লিখি ললো ইয়াৰ পৰা abc উলিয়াই দিও ইয়াতে আমাৰ a is equal হ'ব 9 b is equal হ'ব -6 আৰু c is equal হ'ব 1 a b আৰু c এতিয়া আমি b square minus 4ac উলিয়াম b square b মানে ইয়াতে -6 square minus 4 a মানে 9 আৰু c মানে 1 6 square মানে 36 minus 4 9 গুণ 34 34 গুণ 34 34 এর প্লাস 34 বিয়োগ কৰিলে শূন্য হ'ব তাৰ মানে আমি পালো যে b square minus 4ac এর মান is equal 0 পালো 0 পালে মূল দুটা বাস্তৱ আৰু সমান হয় এটাকে মূল দুটা বাস্তৱ আৰু সমান হ'ব দ্বিঘাত সূত্র মতে দ্বিঘাত সূত্রটো আছিল x is equal minus b plus minus root over b square minus 4ac by 2a ইয়াত আমি মানখিনি বহাই দিও মাইনাস ইয়াতে b আছে b মানে -6 plus minus root over এটা আমাৰ b square minus 4ac আছে তো b square minus 4ac আমি 0 পাইছিলো তো আমি ইয়াতে 0 বহাম তলত আছে 2a 2 into এটা আমি a মানে 9 ধৰিছিলো তো ইয়াতে 9 লিখিব লাগিব তো মাইনাসে মাইনাসে প্লাস 6 হ'ব আৰু 0 থাকিলে আমি লিখিব দৰকাৰ নাই তলত 2 9 গুণ 18 তো ইহঁতক আমাৰ 6 ৰে হৰণ যায় 6 গুণ 6 6 3 গুণ 18 1/3 এতিয়া আমি এই মূলটো দুবাৰ লিখিব লাগিব কাৰণ ই দ্বিঘাত সমীকৰণ হয় এটাকে x is equal 1/3 বা আকৌ x is equal 1/3 এটাকে নিৰ্ণয় মূল is equal 1/3 কমা আকৌ 1/3 ইয়াতে অঙ্কটো শেষ কোয়েশ্চন নাম্বার 5 টো আমাক দিয়া আছে 3x square minus 5x
প্লাছ 12 ইজ ইকুৱেল 0 তে আমি অংকটো বহিত লিখি ললো এতিয়া আমি ইয়াৰ পৰা এ বি চি উলিয়াই দিওঁ ইয়াতে এ মানে হৈছে 3 বি বি মানে হৈছে -5 আৰু সি মানে হৈছে 12 এতিয়া আমি বি স্কয়াৰ - 4ac নিৰ্ণয় কৰো বি স্কয়াৰ বি মানে হৈছে -5 স্কয়াৰ -4ac এ মানে 3 সি মানে 12 তো 5 স্কয়াৰ মানে হৈছে 25 minus 4 3 গুণ 12 আৰু 12 12 গুণ 144 যে ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে মাইনাস বহিব বিক কৰিব লাগিব এটো বিক কৰিলে 14 ৰ 5 গলে 9 থাকিব 3 2 গলে 1 আৰু 1 তে আগত মাইনাস আছে গতিকে এটো শূন্যত কৰি হৰু তাৰ মানে b স্কয়াৰ - 4ac এটো শূন্যত কৰি হৰু হয় তে b স্কয়াৰ - 4ac যদি শূন্যত কৰি হৰু হয় তেনেহলে বাস্তৱ মূল নাথাকে এতেকে সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই ইয়াতে অংকটো শেষ কোৱেশ্চন নম্বৰ 6 টো মাক দিয়া আছে x স্কয়াৰ + x + 1 = 0 তে আমি অংকটো বহিত লিখি ললো এতিয়া আমি ইয়াৰ পৰা a b c উলিয়াই লওঁ ইয়াতে a মানে হৈছে x স্কয়াৰ সহগ 1 b মানে হৈছে x ৰ সহগ ইয়াটো 1 আৰু c মানে হৈছে এটো 1 এতেকে b স্কয়াৰ - 4ac = b স্কয়াৰ মানে 1 স্কয়াৰ -4 a মানে 1 c মানে 1 1 - 4 ইয়াতে মাইনাস হ'ব 4 1 গলে 3 এটো শূন্যত কৰি হৰু তাৰ মানে b স্কয়াৰ - 4ac শূন্যত কৰি হৰু এতেকে সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই তে ইয়াতে অংকটো শেষ কোৱেশ্চন নম্বৰ 7 টো মাক দিয়া আছে x স্কয়াৰ - 2√3x - 9 = 0 আমি অংকটো বহিত লিখি ললো ইয়াৰ পৰা আমি abc উলিয়াই দিওঁ ইয়াতে a মানে হৈছে x স্কয়াৰ সহগ 1 b মানে হৈছে -2√3 আৰু c মানে হৈছে -9 এতিয়া আমি b স্কয়াৰ - 4ac উলিয়াম b স্কয়াৰ b মানে হৈছে -2√3 এটো b স্কয়াৰ - 4ac a মানে 1 c মানে -9 এটো স্কয়াৰ কৰিলে প্লাস হৈ যাব 2 স্কয়াৰ মানে 4 আৰু √3 স্কয়াৰ কৰিলে 3 হৈ যাব তাৰ মানে 4 * 3 12 এখানে পূৰণ কৰিলে মাইনাসে মাইনাসে প্লাস আৰু 4 গুণ 4 4 9 গুণ 36 এখানে যোগ কৰিলে হ'ব 48 তে 48 টো শূন্যত কৰি ডাঙৰ হয় তাৰ মানে b স্কয়াৰ - 4ac টো শূন্যত কৰি ডাঙৰ হয় তে b স্কয়াৰ - 4ac যদি শূন্যত কৰি ডাঙৰ হয় আমি লিখিব লাগিব মূল দুটা বাস্তৱ আৰু অসমান এতিয়া আমি মূল দুটা নিৰ্ণয় কৰিম দ্বিঘাত সূত্ৰৰ মতে x = -b ± √b² - 4ac / 2a মাইনাস ইয়াতে b আছে b মানে হৈছে -2√3 প্লাস মাইনাস √, এতিয়া ইয়াতে b স্কয়াৰ - 4ac আছে তে b স্কয়াৰ - 4ac ৰ মান হৈছিল 48 আমি ইয়াত লিখিব লাগিব 48 তলত 2a আছে 2 * a মানে হৈছে 1 মাইনাসে মাইনাসে প্লাস হৈ যাব এটো প্লাস 2√3 প্লাস মাইনাস এতিয়া √48 ইয়াক আমি ভাঙি লম √48 আছে আমি যদি 48 ক উৎপাদকত প্ৰকাশ কৰো 48 এক 2 ৰে 2 2 গুণ 4 2 4 গুণ 8 এক 2 12 গুণ 24 2 6 গুণ 12 2 3 গুণ 6 তে আমি √48 ক লিখিব পাৰো এনেকা 2 আৰু 2 পূৰণ কৰিলে 2 স্কয়াৰ হ'ব আকৌ 2 আৰু 2 পূৰণ কৰিলে আকৌ 2 স্কয়াৰ হ'ব আৰু 3 ইয়াতে এটা থাকিব এটা 2 স্কয়াৰৰ বৰ্গমূল হ'ব 2 ইয়াৰ 2 স্কয়াৰৰ বৰ্গমূল হ'ব 2 আৰু 3 যেহেতু স্কয়াৰ নাই ইয়াক আমি লিখিব লাগিব √3 2 2 গুণ 4 আৰু 4 লগত √3 পূৰণ কৰিলে 4√3 হ'ব আমি ইয়াত লিখিব লাগিব 4√3 তলত 2 গুণ 2 এতিয়া আমি x ৰ মান এবাৰ প্লাস ধৰিম আৰু এবাৰ মাইনাস ধৰিম এতে আমি লিখিব লাগিব
x is equal 2 root 3 plus 4 root 3 by 2 বা x is equal 2 root 3 minus 4 root 3 তলত থাকিব তো এইকেইটা যোগ হৈ আছে তো আমি যদি root over 3 x বুলি ধৰো তেনেহলে এটো হ'ব 2x plus 4x তাৰ মানে 6x তো 6x x মানে হৈছে root 3 তলত থাকিব 2 2 ৰে 6ক 3 বাৰ যায় 3 root 3 আৰু ইয়াত আমাৰ ইয়াতো যদি root 3 ক আমি যদি x ধৰো তেনেহলে 2x minus 4x তাৰ মানে minus 2x হ'ব minus 2x মানে root 3 তলত থাকিব 2 2 আৰু 2 cancel থাকিলে minus root 3 এটাকে নিৰ্ণয় মূল 3 root 3 আৰু এটা minus root 3 ইয়াতে অংকটো শেষ number 2 question number 8 to আমাক দিয়া আছে 2x square minus 3 root 3x plus 3 is equal to 0 তো আমি অঙ্কটো লিখি ললো এটা আমি ইয়াৰ পৰা a b c উলাই লওঁ ইয়াতে a মানে হ'ব 2 b মানে হ'ব এইটো minus 3 root 3 আৰু c মানে হৈছে 3 এতিয়া আমি b square minus 4ac উলিয়াও তে b square b মানে হৈছে minus 3 root 3 square minus 4 a মানে 2 c মানে 3 এখানে স্কয়ার কৰিলে 3 square মানে 9 আৰু root 3 square মানে 3 তো 9 into 3 27 minus 4 দুগুণত 8 তিনিগুণ 24 27 ৰ পৰা 4 বিয়োগ কৰিলে 3 এটো শূন্যত কৰি ডাঙৰ হয় তাৰ মানে b square minus 4ac শূন্যত কৰি ডাঙৰ এতেকে মূল দুটা বাস্তৱ আৰু অসমান হ'ব এতিয়া আমি মূল দুটা উলিয়াব লাগিব দ্বিঘাত সূত্ৰৰ মতে x is equal to minus b plus minus root over b square minus 4ac by 2a is equal minus the b আছে b ৰ মানটো চাই লওঁ b মানে হৈছে minus 3 root 3 minus 3 root 3 plus minus root over এতিয়াতে b square minus 4ac আছে তে b square minus 4ac মান হৈছে 3 তলত আছে 2a 2 into a মান হৈছে 2 এটো মাইনাস প্লাস হৈ যাব 3 root 3 plus minus root 3 তলত 2 দুগুণ 4 এতিয়া আমি ইয়াতে এবাৰ প্লাস ধৰিম এবাৰ মাইনাস ধৰিম এতেকে x is equal 3 root 3 plus root 3 by 4 বা x is equal 3 root 3 minus root 3 by 4 এতিয়া আমি root 3 যদি x ধৰো তাহলে 3x plus x তার মানে 4x তো 4x হলে 4 আৰু x মানে হৈছে root 3 তলত থাকিব 4 4 ক্যান্সেল গলে ইয়াতে root 3 থাকিব আৰু ইয়াতে যদি আমি root 3 x ধৰো তাহলে 3x minus x অৰ্থাৎ 3x ৰ পৰা x minus কৰিলে 2x থাকিব 2 আৰু x মানে হৈছে root 3 তলত থাকিব 4 2 ৰে কাটা কাটি যায় দুবাৰ যায় root 3 by 2 এটাকে নির্ণয় মূল এটা মূল হ'ব root 3 আৰু আনটো মূল হ'ব এটো root 3 by 2 ইয়াতে অংকটো শেষ